হাওৰাঘাট নগৰৰ বাটপথৰ জৰাজীৰ্ণ ৰূপ পথৰ দুৰৱস্থাই জলাকলাপ খুৱাইছে সাধাৰণ ৰাইজক বৰশী মাৰি প্ৰতিবাদ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হাওৰাঘাট আঞ্চলিকে কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰৰ প্ৰায়সমূহ বাটপথ প্ৰকৃত অৰ্থত যিমানখিনি উন্নয়ন হ'ব লাগিছিল সেয়া আজি উপতি নহল নগৰখনৰ বহুকেইটা পথৰ অৱস্থাই বৰ্তমান শোচনীয় আজি হাওৰাঘাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ব্যতিক্ৰমী প্ৰতিবাদ হাওৰাঘাটৰ ৰাজপথৰ বৃহৎ আকাৰৰ গাঁতবোৰত বৰশীৰে মাছ ধৰি কৰিলে প্ৰতিবাদ দিলে চৰকাৰ বিৰোধী শ্লোগান হাওৰাঘাট বজাৰৰ পৰা হাওৰাঘাট গাঁৱলৈ যোৱা পূব দিশৰ এই পথছোৱা হাওৰাঘাট পান ইংটি বজাৰৰ পৰা হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে হাওৰাঘাট মিলনপুৰ হৈ হাওৰাঘাট মহাবিদ্যালয়লৈ যোৱা লগতে হাওৰাঘাট পান বজাৰৰ পৰা নেপালী বস্তি যোৱা আৰু নগৰখনৰ বহুকেইটা পথৰ অৱস্থাই বৰ্তমান অধিক শোচনীয় বৰ্তমানে এই পথৰ বাসিন্দাৰ লগতে ব্যৱসায়ীসকলে বহু দুৰ্ভোগ ভুগিব লগা হৈছে ইপিনে মূল্য বৃদ্ধিৰ আকাশলংঘী মূল্যই মাধমাৰ সুধোৱাৰ সময়তে ৰাইজে এতিয়া বাটপথৰ শোচনীয় অৱস্থাৰ বাবে জলাকলা খাইছে বাটপথৰ শোচনীয় অৱস্থাৰ বাবে এতিয়া চিন্তিত গ্ৰাহকৰ লগতে ব্যৱসায়ীসকল পথৰ দুৰৱস্থা অৱস্থাৰ বাবে গ্ৰাহকসকলো বজাৰলৈ ওলাই আহিব নোৱাৰা হৈছে হাওৰাঘাটৰ পৌৰ নিগমক অতি শীঘ্ৰেই পথৰ মেৰামতি কৰিবলৈ আহ্বান জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হাওৰাঘাট আঞ্চলিক সমিতিয়ে এনেদৰে যি হাওৰাঘাটৰ প্ৰায়সমূহ ৰাস্তাতে বৃহৎ বৃহৎ আকাৰৰ গাঁতসমূহ আছে গাঁতসমূহত তেওঁলোকে আজি এক জাল মাৰি আৰু মাছ ধৰি বৰশী মাৰি তেওঁলোকে প্ৰতিবাদ কৰা দেখা গৈছে আৰু এই মাছ হাওৰাঘাট আঞ্চলিক তেওঁলোকৰ যি সদস্যসকল আছে সদস্যসকলে আজি হাওৰাঘাটৰ প্ৰায়সমূহ ৰাস্তাই যি ইয়াত খাল পুখুৰী চুখুৰী আছে পত্ৰ দিয়াৰ স্বত্তেও তেওঁলোকে কোনো কাণসাৰ দিয়া নাই MSCৰ ওচৰলৈ গ'লে এটাই কথা শুনিবলৈ পাওঁ আমাৰ ওচৰত আহিব নোৱাৰে বিপদ হয় Digas na kata sri. লোৱাৰ মেইন উদ্দেশ্যটো হৈছে যে আমাৰ হাওৰাঘাটৰ যোনটো পৌৰ নিগম আছে তাত মুঠ মানে আমাৰ হাওৰাঘাটৰ 5টা ৱাৰ্ড আছে এই 5টা ৱাৰ্ডৰ যিসকল মানে প্ৰতিনিধি আছে মানে আমাৰ
সেইসকলক মানে আমি যোৱা 5 বছৰে দেখিলোঁ যে যোনবিলাক মানে ব্যক্তিক্ৰমী মানে ধৰক আপোনাৰ যোনবিলাক ৰাস্তা পদূলি নিৰ্মাণ কৰিব লাগে সেইটো ক্ষেত্ৰত মানে একেবাৰে একদম জুৰুলা মানে একদম নাই বুলিয়ে ক'ব পাৰি আৰু যেহেতু মানে আমাৰ হাওৰাঘাটবাসী লগতে আমাৰ বহুতো ছাত্ৰ সংগঠনো আছে মানে এই আৰু উপলক্ষে মানে পদক্ষেপ লৈছে তথাপিও মানে আমি বাৰংবাৰ জনোৱাৰ পিছতো যাতে এই পৰিস্থিতি হৈ আছে তাৰ ওপৰত মানে আমি বৰ লজ্জিত আৰু আমি টাউন কমিটিৰ যিসকল প্ৰতিনিধি আছে সেইসকলক আমি ধিক্কাৰ জনাইছোঁ যে আগন্তুক দিনত যাতে এইবোৰ যাতে হাওৰাঘাটত নহয় লগতে আমি দেখা পাইছোঁ যে যোৱা 5 বছৰ যিজন মানে আমাৰ চেয়াৰমেন আছিলে ধৰক পৌৰসভা অধ্যক্ষ তেখেতৰ হেৰি হোৱাৰ পাছত মানে অৱসৰ লোৱাৰ পাছত মানে এনেকুৱা হৈ গৈছে মানে পৌৰসভাত মানে সেই মানে পৌৰসভা চিটটোৰ কাৰণে সকলোৱে মানে খোৱা কামোৰা লাগি আছে সেই খোৱা কামোৰাত মানে দেখি মানে খালি এটাই যে আমি দেখি আছোঁ মানে পৌৰসভাৰ মানে অধ্যক্ষ চিটৰ কাৰণে মানে সকলো 5টা ৱাৰ্ডৰ মানে অধ্যক্ষ মানে অধিপতিবিলাকে মানে সেইটোৰ ওপৰতহে লক্ষ্য কৰিছে যে আমাৰ হাওৰাঘাটত যে ৰাস্তা ঘাট বেয়া আন কিবা কিবি বেয়া সেইবিলাকৰ ওপৰত মানে একো লক্ষ্য দিয়া নাই সেইটো কাৰণে আমি হাওৰাঘাটত যে মিউনিচিপালিটি বোৰ্ড আছে বুলি কৈ আমি যে গম পাওঁ ৰাইজে কিন্তু আমি সেইসকলক আমি ধিক্কাৰ দিছোঁ যাতে অনাগত দিনত যাতে এইবোৰ যাতে কাম যাতে আৰু তেনেকুৱাকৈ বেয়াকৈ যাতে নহয় বুলি কৈ আমি আশা কৰোঁ আৰু আগন্তুকজনে আমি হিমন্ত বিশ্ব চৰকাৰ আছে আমাৰ অসমত সেই চৰকাৰখনক আমি জনাব বিচাৰিছোঁ যে যাতে আগন্তুক দিনত মানুহ যাতে আপোনালোকে কেণ্ডিডেট দিও যদি মানে চাই চিন্তি দিব লাগে যিকেইজনে মানে যাতে আমাৰ হাওৰাঘাটৰ হওক বা গোটেই অসমৰ হওক উন্নয়ন কৰিব সমিতিৰ উদ্যোগত আজি মাছ ধৰা কম্পিটিশ্যন পাতিছিলোঁ আমি আজি 5 বছৰ অতিক্ৰম কৰাৰ স্বত্তেও পৌৰসভাৰ যিকেইজন পৌৰপতি আছে তেওঁলোকে একেবাৰে নিমাত দেখা পাইছোঁ আমি ৰাস্তা ঘাটৰ ওপৰত একেবাৰে দুৰ্যোগ দেখা পাইছোঁ আমি ৰাস্তা ঘাটৰ আপোনালোকক আমি দেখুৱাবলৈ বিচাৰোঁ যে হাওৰাঘাট বজাৰৰ পৰা যোনটো ঘুগুৰানালৈ যোৱা ৰাস্তা তিলাইডাঙালৈ যোৱা ৰাস্তা তাৰ মাজমজিয়াতে এই পুখুৰীৰ দৰে এটা সদৃশ হৈ পৰিছে আৰু আপোনালোকে দেখিবলৈ পাব যে হাওৰাঘাটৰ পৰা চিনেমা হল হৈ আপোনাৰ শ্মশানলৈ যোৱা ৰাস্তাত একেবাৰে দুৰৱস্থা শ্মশানলৈ ৰোগীক আপোনাৰ যোন মৃতদেহ এটা নিব নোৱাৰে বৰষুণৰ সময়ত বাৰিষাৰ সময়ত আৰু আপোনাৰ 3খনকৈ স্কুল থকাৰ স্বত্তেও হাওৰাঘাট হাই ছেকেণ্ডেৰী হাওৰাঘাট শ্ৰীমন্ত শংকৰদেৱ আৰু অক্সফৰ্ড একাডেমী নিচিনা স্কুল থকাৰ স্বত্তেও তেওঁলোকে সেই ৰাস্তা আজিলৈকে নবনালে আৰু আপোনাৰ হাওৰাঘাটৰ মিলনপুৰৰ পৰা কলেজ যোৱা ৰোডত আজি ইমানেই যে খাল দেখা পোৱা যায় ৰাস্তাই ঘাটে কলেজত যোৱা ষ্টুডেণ্টবোৰে বহুতো দুৰ্ঘটনাতো পতিত হৈছে তাৰ বাবে আমি যুৱ ছাত্ৰ পৰিষদে বাৰংবাৰ দাবী জনাই অহাৰ পাছতো তেওঁলোকে নিমাত হৈছে তেওঁলোকে তেওঁলোকক দেখা পাইছোঁ যে তেওঁলোকে গাদীৰ স্বাৰ্থত খালি গাদী বচাবলৈ তেওঁলোকে একমাত্ৰ তেওঁলোকে ইলেকশ্যনটো খেলিছে বা তেওঁলোকে ৰাইজৰ ওচৰত তেওঁলোকে আগবাঢ়ি আহিছে নিজৰ গাদীৰ স্বাৰ্থত বিধায়ক আছে MSC আছে হয় বিধায়ক আৰু MSCক আমি বাৰংবাৰ জনাইছিলোঁ যে ৰাস্তা ঘাটৰ ওপৰত স্মাৰক পত্ৰ পৰ্যন্ত দিয়া হৈছিল তাৰ স্বত্তেও তেওঁলোকে নিমাত দেখা পাইছোঁ বিধায়কজনে এটা কথাই কোৱা শুনা পাওঁ যে বিধায়কজনৰ বোলে পুঁজি আনিব নোৱাৰে কিবা নোৱাৰে এইবোৰ মন্তব্য তেওঁৰ পৰা শুনিছিলোঁ সেইটো কাৰণে বিধায়কজনক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ এনেকুৱা বিধায়ক আমাক নালাগে আৰু অনাগত দিনত যদি আমাৰ ৰাস্তা ঘাট যদি তেওঁলোকে সঠিক কৰি নিদিয়ে তেনেহ'লে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম হাওৰাঘাটত ৱাৰ্ড কমিশ্যনাৰকেইজনে আজিলৈকে কেনেধৰণৰ কাম কৰাৰ আপোনালোকে দেখা পাইছে একেবাৰে শূন্য তেওঁলোকৰ কামৰ নমুনা যদি আমি যদি ৰেটিং কৰিবলৈ যাওঁ তেনেহ'লে 0 10ৰ ভিতৰত একেবাৰে 0 দিব লাগিব আমি আপোনালোকে নেপালী বস্তিৰ ফুটপাথ চাবলৈ যাওক এটা কৃত্ৰিম বানপানীৰ সৃষ্টি হয় এজাক বৰষুণ দিলে এটা কৃত্ৰিম বানপানীৰ সৃষ্টি হয় আৰু এই চৰকাৰখনে কোনো পদক্ষেপ নলয় তেওঁলোকে বুজ ল'বলৈ যোৱা নাই মানুহৰ ঘৰত এই 4-5 দিন আগত খুব বৰষুণ হৈছে বৰষুণৰ ফলত মানুহৰ ঘৰত পানী সোমাই গৈছে আমাক ফটো পৰ্যন্ত দিছে আমি দেখুৱাবলৈ পাৰিম তেওঁলোকে কোনো পদক্ষেপ নলয় তেওঁলোকৰ গাঁৱৰ মানুহেও বহুতবাৰ স্মাৰক পত্ৰ দিছে তাৰ স্বত্তেও তেওঁলোকে কোনো পদক্ষেপ লোৱা দেখা পোৱা নাই আমি কৰিছোঁৱে যে তাত বহুতো ল'ৰা ছোৱালীৰ এক্সিডেণ্ট হৈছে দুৰ্ঘটনা হৈছে তাৰ পিছতো চৰকাৰখনে কোনো কাণসাৰ নিদিয়ে একাংশ নেতাই খালি গাদী বচোৱাৰ স্বাৰ্থতহে তেওঁলোকে আছে